আজিকালি তো সেই মদ খোৱা মানুহৰ নিচিনা নিচা হৈ গৈছে মাটিটো নাই শ্যামটো এতিয়া আৰু গোৱালপাৰা ধুবুৰীলৈ ব্যস্ত গোটেই অসমত মাটি লোৱা শেষ মুখ্যমন্ত্ৰী এজনে মোৰ লগত যে যুঁজিব আহিছে মোৰ সেইটোৱে ভাল লাগিছে সেইটোৱে আনন্দিত অনুভৱ কৰি আছো নাই শ্যামটো এতিয়া আৰু গোৱালপাৰা ধুবুৰীলৈ ব্যস্ত গোটেই অসমত মাটি লোৱা শেষ ধুবুৰী আৰু গোৱালপাৰা বাদ আছিল যে চাৰিজন বিধায়ক আছিল এতে আমাৰ জানে আৰু বাকীখিনি যদিও কংগ্ৰেছৰ আছে যদি বেলেগ আছিল ইউডিএফৰ আছিল গতিকে লয়াৰ আসাম বিশেষকৈ আমাৰ এই কেইটা জিলাত তে গুৰুত্ব দিয়া নাছিল যে পঞ্চায়ত ইলেকশ্যন হল হোৱাৰ পিছত যে এটা সেট এজিপি জিকিলে জিলা পৰিষদ এটা বিজেপি জিকিলে তেতিয়া অলপতো ইণ্টাৰেষ্ট দিলে ইণ্টাৰেষ্ট দিয়ে দিন কি কাৰণত আহিলে আহি যেতিয়া দেখিলে ইমান মাটি পৰি আছে তেতো আজিকালি তো সেই মদ খোৱা মানুহৰ নিচিনা নিচা হৈ গৈছে মাটিটো যেই মাটি দেখা পাইছে ক'ত কেনেকুৱা মাটি আছে দেখি এতিয়া গোটেই মাটিটো মুখ্যমন্ত্ৰী এতিয়া ক'ত কা হিচাপত দিব তেও জানে ওপৰালা জানে এতিয়া হাসিলে অবিলত এতিয়া কি কৰিব মই আগতে কৈছিলোঁ যে এই বিলটো যি লিচি আছে সেই লিচিৰ লগত যিকেইটা পাৰ্টনাৰ আছে এই মানুহখিনি এইখিনি উচ্ছেদ কৰিল ঠিক আছে এতিয়া শুনা পাই আছো ইয়াতে বনাঞ্চল কৰিব শুনা পাই আছো ইয়াতে টুৰিজিম প্লেচ কৰিব মানে কি থৈ কি কৰিব তেওঁ নিজে নাজানে এটা অসমৰ কোনো কাম নাই এটাই কাম গোৱালপাৰা ধুবুৰী কি কাৰণত এতিয়া গৰুৰ মাংস হওক গাহৰি মাংস হওক সেইবিলাক লৈ গোৱালপাৰা ধুবুৰী এটাৰ পিছত এটা ক'ৰ পৰা ক'ত যায় এই ৰাহুল গান্ধীৰ পিছত লাগিলে এই গৌৰৱ গগৈৰ পিছত লাগিলে সেইবিলাক গ'ল এই পোষ্টবেক সেইবিলাকো নোৱাৰিলে এনআৰচি নাম থকা মানুহক বাংলাদেশত দিব সেইবিলাকতো নোৱাৰিলে য'তে যে আছে তাতে মোক ঠেকেছা আহি এনেকুৱা পজিশ্যনত আহিছে এতিয়া মোৰ লেভেলত আহিছে মোৰ লগত যুঁজি আছে মোৰ ভাল লাগিছে যুঁজত মই পাৰো নোৱাৰো বেলেগ কথা কিন্তু মুখ্যমন্ত্ৰী এজনে মোৰ লগত যে যুঁজিব আহিছে মোৰ সেইটোৱে ভাল লাগিছে সেইটোৱে আনন্দিত অনুভৱ কৰি আছো বাকী একো নাই তেওঁ কৈছে এইটো হিন্দু চিট আছিল ইনডাইৰেক্ট মোক বিলং কৰিছে মই মুছলিম চিট কৰি দিলোঁ তেওঁ গোৱালপাৰা ইতিহাসকে নাজানে চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে